নমস্কাৰ সকলোকে পম্পি হেপী লাইফৰ অন্য এটি নতুন ভিডিঅ'লৈ প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এয়া দেখিছে ওটছৰ এটা ৰেচিপি লৈ আহিছোঁ যিটো 1 year প্লাছ 1 বছৰৰ ওপৰৰ শিশুসকলৰ বাবে মই মিৰৰ বাবে কেনেকৈ বনাওঁ এয়া দেখিছে মই আধা কাপ মাত্ৰ ওটছ লৈছোঁ এটা কাপত আৰু তাৰপিছত এই ওটছখিনি মিক্সাৰত মই দি দিছোঁ আৰু ইয়াতে এতিয়া দিছোঁ 2টা কাজু আৰু লগতে 2টা এলমণ্ড বাদাম আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'ম এয়া দেখিছে মিক্সিত ধুনীয়াকৈ এইখিনি গুড়া কৰি লৈছোঁ যাতে বাদামকেইটা আৰু ওটছখিনি ধুনীয়াকৈ গুড়ি হৈ যায় আৰু তাৰপিছতে এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ ওটছখিনি গুড়ি হৈ গৈছে লগতে বাদামখিনিও ধুনীয়াকৈ মিক্স হৈ গৈছে ইয়াতে এয়া দেখিছে আৰু এতিয়া গেছটো অন কৰি এটা চচ বহাই দিছোঁ আপোনালোকে যিকোনো পাত্ৰতে বনাব পাৰে মই এনেদৰে এটা চচ বহাই দিছোঁ এয়া চচটো গৰম হৈ গৈছে আৰু ইয়াতে এতিয়া দিম অকণমান ঘি মই পিয়'ৰ গাই ঘি ব্যৱহাৰ কৰিছোঁ আপোনালোকে বেলেগ ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু এয়া ঘিউ দি দিছোঁ এতিয়া এই ঘিউখিনিতে আমি যিখিনি ওটছৰ পাউডাৰ বনাই লৈছিলোঁ লগতে বাদামৰ সেই পাউডাৰখিনি অলপমান সময় আমি ভাজি ল'ম এয়া দেখিছে ওটছখিনি মই ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান জাষ্ট ৰঙচুৱা হোৱালৈকেহে ভাজিম বহুত বেছিও ভাজিব নালাগে বেছি ভাজিলে তিটিকি হৈ যাব পাৰে আৰু এয়া অকণমান গৰু গাখীৰ লগতে অকণমান পানী মিক্স কৰি গাখীৰখিনি লৈছোঁ আৰু 1 year ওপৰৰ শিশুখিনিও গৰু গাখীৰ আমি দিব পাৰোঁ আৰু এয়া গোটাবিলাক অলপ এনেকৈ ভাঙি ভাঙি দিছোঁ নিজে এইটো এটা বাদামৰ টুকুৰা থাকি গৈছে ইয়াতে এতিয়া এয়া দেখিছে অলপমান ভাজিছোঁ মই খুব বেছিও ভজা নাই তাৰপিছতে গাখীৰখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া খুব ভালকৈ মিক্স হোৱালৈকে ভাজিব লাগিব মই গাখীৰ অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ কাৰণ কমকৈ ব্যৱহাৰ কৰিলে বস্তুটো পটককৈ শুহি আহে আৰু টাইট হৈ যায় কাৰণ অকণমান উতলিলে গাখীৰখিনি তাতে সোমাব আৰু ধুনীয়াকৈ মিক্স হৈ যাব এতিয়া এইখিনি অকণমান সময় উতলাই ৰাখিছোঁ এনেদৰে আৰু ইয়াত এতিয়া অকণমান মিঠাৰ কাৰণে মিঠৈ মই ব্যৱহাৰ কৰিছোঁ আপোনালোকে মৌ বা চেনি ব্যৱহাৰ কৰিব পাৰে মই মৌ চেনিও ব্যৱহাৰ কৰোঁ আজি অৱশ্যে মিঠৈ ব্যৱহাৰ কৰিছোঁ মই আৰু এতিয়া মিঠৈকণো ধুনীয়াকৈ মিক্স কৰি দিছোঁ ইয়াতে ওটছত এনেদৰে বাদাম গাখীৰ ঘিউ গোটেইখিনি বস্তুৱেই পোৱা যায় গতিকে বহুত হেল্ডি এটা ফুড হয় মাজে সময়ে সপ্তাহত 2-3 দিনকৈ হ'লেও মই এনেদৰে মোৰ বেবীক ওটছ খুৱাওঁ আৰু এইখিনি দেখিছে ধুনীয়াকৈ হৈ গৈছে মই গেছটো বন্ধ কৰি দিছোঁ অকণমান ঢিলাকৈ ৰাখিছোঁ যাতে ঠাণ্ডা হ'লে নহ'লে বেছি টাইট হৈ যায় আৰু বেবীয়ে খাবলৈও অসুবিধা পায় সেইদৰে অকণমান মই এইটো টাইপত ৰাখিছোঁ ধৰিব পাৰিছে এয়া দেখিছে ধুনীয়াকৈ হৈ গৈছে গোটাখিনিও নাইকিয়া হৈ গৈছে আৰু এতিয়া ধুনীয়াকৈ বাটিত মই কাঢ়ি লৈছোঁ ওটছখিনি এয়া ৰেডি হৈ গৈছে শিশুৰ বাবে হেল্ডি ওটছ আৰু ইয়াতে গাখীৰ আছে ঘিউ আছে বাদাম আছে আৰু ওটছটোতো ভালেই গতিকে কিমান এটা হেল্ডি ফুড শিশুৰ কাৰণে মই বেবীক মোৰ এনেদৰেই খুৱাওঁ আৰু আপোনালোকেও ইচ্ছা কৰিলে এনেদৰে বনাই খুৱাব পাৰে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এতিয়া মিৰক খুৱাৰ বাৰী হেল্ল' এনেদৰে বনালে বেবীয়ে খাবলৈও খুব টেষ্টি পায় গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব